এয়া হৈছে হাঁহৰ কণী মই লৈছো দুটা আৰু এইখিনি হৈ গৈছে মধুসোলেঙৰ পাত মধুসোলেং আৰু হাঁহ কণীৰ যোনখন ভাজি মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এইটো একচুৱেলি বিয়া হোৱাৰ পাছতে শাহুমাৰ হাতেৰে ইয়াৰ জুতি লৈছিলো আৰু এতিয়া ৰান্ধি খাওঁ স্পেচিয়েলি ফাগুন মাহত নৰ্মেলিটো আমি মাছৰ জোল মধুসোলেঙৰ লগত খোৱাই হয় তথাপিও ফাগুন মাহত হেনো স্পেচিয়েলি খাব লাগে বুলি জানিছিলো আৰু এই কাৰণে খাব লাগে হেনো আমাৰ যেহেতু ফাগুনৰ ধৰণৰ আমাৰ বেমাৰ আজাৰে দেখা দিয়ে জ্বৰ চৰ্দিটো নৰ্মেলকে হয় লগতে হেনো বসন্ত ওলোৱা মানে যোনটো পক্স বুলি কোৱা হয় তো সেইটো দেখা দিব পাৰে মধুসোলেঙৰ লগত হাঁহ কণীৰ যিকোনো এটা মানে ভাজি হওক তৰকাৰী হওক বনাই ক'লে বোলে পক্স ওলোৱাৰ পৰা আমি বাচি থাকিব পাৰো কোৱা হয় সেইবুলি আৰু মাহতৰ পৰা আৰু সেই ধৰণে আমি প্ৰত্যেক ফাগুন মাহত এইদৰে মধুসোলেং আৰু হাঁহ কণীৰ ভাজি বা তৰকাৰী বনাই খাওঁ এই ফাগুন মাহতে আমিও যিহেতু খাইছো এবাৰ আপোনালোকৰ লগতো মই সেইখিনি শ্বেয়াৰ কৰি দিওঁ মধুসোলেং যিহেতু তেলত দিয়াৰ লগে লগে পমি গলিয়ে যায় সেইকাৰণে ইয়াক মিহিকে কটাৰ কোনো প্ৰয়োজন নাথাকে হাতেৰে মোহাৰি দিলেও হয় তথাপিও মই অকণমান ডাঙৰ ডাঙৰকৈ এইখিনি কাটি লৈছো পিঁয়াজ এটা কাটি লৈছো লগতে নহৰু অলপ থেতেলিয়াই ললো এইখিনি মধুসোলেঙৰ পাতখিনি লগতে কণী দুটা এনেদৰে ভাঙি লৈছো নিমখ হালধি দি ললো তাৰপাছতে কণীখিনি দি লৰাব মধুসোলেঙৰ যোনটো গোন্ধ ন একদম পুৰা গোন্ধতে ভাত খাওঁ খাওঁ লাগি যায় নহয় বৰ ধুনীয়া গোন্ধটো আহিছে টেঙাটো একদম মিঠা টেঙা যোনটো ফ্লেভাৰ আৰু আজি আমি অকণমান থুপথুপীয়া কৰিম তাৰ কাৰণে ইয়াতে অকণমান আমি পানী ব্যৱহাৰ কৰিম ধোঁৱা ওলাই থকা নেকেৰা চাউলৰ ভাত আছে হাঁহৰ কণী আৰু মধুসোলেঙৰ গ্ৰেভি এখন পাপৰ